ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত রিজনিংৰ এটা ইম্পৰ্টেণ্ট টপিক ওপেন ডাইচৰ বিষয়ে ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওটোত ক্লোজ ডাইচৰ বিষয়ে ডিসকাস কৰিছো। ক্লোজ ডাইচৰ ভিডিওটো যদি চোৱা নাই, আমাৰ চেনেলত ভিজিট কৰি প্লেলিষ্টৰ পৰা চাব পাৰিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে ওপেন ডাইচ নো কি এই বিষয়ে জানি লওঁ। এইখন হৈছে এখন ক্লোজ ডাইচ। ধৰি ললো ডাইচখন কাগজ দি বনোৱা হৈছে। এই কাগজৰ ডাইচটো যদি খুলি দিয়া হয় তেতিয়া এনে ধৰণৰ চিত্ৰ দেখিবলৈ পোৱা যাব। এনে ধৰণৰ চিত্ৰবোৰেই হৈছে ওপেন ডাইচ। ওপেন ডাইচৰ পৰা কি টাইপৰ প্ৰশ্ন হ'ব পাৰে তাকেই এই ভিডিওটো ডিসকাস কৰিম। প্ৰথম প্ৰশ্ন, প্ৰদত্ত চিত্ৰটো ভাঁজ কৰি তলৰ কোনটো ঘনক গঠন কৰিব পাৰি? এই চিত্ৰটোৰ পৰা তলত দিয়া অপচন কেইটা এ বি চি ডিৰ ভিতৰত কোনটো ডাইচ তৈরি হ'ব? প্ৰথমে এই চিত্ৰটোৰ অপোজিট নাম্বাৰ উলিয়াব লাগিব। 4ৰ অপোজিটত থাকিব 1 আৰু 1ৰ অপোজিটত থাকিব 4। 6ৰ অপোজিটত থাকিব 2 আৰু 2ৰ অপোজিটত থাকিব 6। বাকি থাকিলে 3 আৰু 5। 3ৰ অপোজিট হ'ব 5, 5ৰ অপোজিট হ'ব 3। এনে ধৰণৰ 1 2 3 4 4টা বৰ্গ শ্ৰেণী থাকিলে 1 2 3 তিনিটা বৰ্গ কাউন্ট কৰিব লাগে। এই তিনিটা বৰ্গৰ মাজৰ বৰ্গটো বাদ দি প্ৰথম আৰু তৃতীয় বৰ্গটোৱে হৈছে এটা আনটোৰ অপোজিট। 4ৰ অপোজিট নাম্বাৰ হ'ব 1 আৰু 1ৰ অপোজিট নাম্বাৰ হ'ব 4। ঠিক একেদৰে এই বৰ্গটোৰ পৰা 1 2 3 3 লৈকে কাউন্ট কৰিম। মাজৰ বৰ্গটো বাদ দি প্ৰথম আৰু তৃতীয় বৰ্গটোৱে হ'ব এটা আনটোৰ অপোজিট। 2ৰ অপোজিট নাম্বাৰ হ'ব 6 আৰু 6ৰ অপোজিট নাম্বাৰ হ'ব 2। বাকি থাকিলে 3 আৰু 5। 3ৰ অপোজিট হ'ব 5 আৰু 5ৰ অপোজিট হ'ব 3। ইয়াৰ পিছত অপচন এ টো চেক কৰিম, ডাইচ গঠন হ'বনে নাই। অপচন এ ত উচৰা উচৰি পিঠিত থকা সংখ্যা কেইটা হৈছে 2 3 আৰু 5। ইয়াত দেখা গৈছে 3 আৰু 5। 3 আৰু 5 সংখ্যা দুটা হৈছে অপোজিট নাম্বাৰ। অপোজিট নাম্বাৰ কেতিয়াও উচৰা উচৰি পিঠিত থাকিব নোৱাৰে। ডাইচখন সন্মুখৰ পৰা চালে অপোজিট নাম্বাৰটো দেখি পোৱা নাযাব, কিন্তু অপচন এ ত অপোজিট নাম্বাৰ উচৰা উচৰি পিঠিত আছে, অৰ্থাৎ ইয়াত অপোজিট নাম্বাৰটো দেখি পোৱা গৈছে। তাৰ কাৰণে এই চিত্ৰটোৰ পৰা অপচন এ ত থকা ডাইচখন সঠিক ৰূপে তৈরি নহল। অপচন এ টো কেনসেল। অপচন বিৰ সংখ্যা কেইটা হৈছে 1 2 আৰু 6। 2 আৰু 6 হৈছে অপোজিট নাম্বাৰ। যেহেতু অপোজিট নাম্বাৰ উচৰা উচৰি পিঠিত থাকিব নোৱাৰে, তাৰ কাৰণে এই অপচনটো কেনসেল হ'ব। অপচন সি ত 4ৰ অপোজিট হৈছে 1। এই অপচনটো কেনসেল যাব। অপচন ডি ত 4ৰ অপোজিট 3 নহয়, 4ৰ অপোজিট 2 নহয় আৰু 3ৰ অপোজিট 2 নহয়। অপচন ডি ত সন্মুখৰ দৃশ্যত এটাও অপোজিট নাম্বাৰ নাই। তেনেহলে এই চিত্ৰটোৰ পৰা সঠিক ৰূপত ঘনক তৈরি কৰা যাব অপচন ডি ত থকা ঘনকটো। উত্তৰ হ'ব অপচন ডি। এনে ধৰণৰ ওপেন ডাইচৰ পৰা যদি ক্লোজ ডাইচ গঠন কৰিবলৈ দিয়া হয় তেতিয়া প্ৰথমে ওপেন ডাইচৰ পৰা অপোজিট নাম্বাৰ কেইটা উলিয়াই ল'ব লাগে। ইয়াৰ পিছত যি কেইটা ডাইচত উচৰা উচৰি পিঠিত অপোজিট নাম্বাৰ থাকিব সেইকেইটা ডাইচ কেনসেল কৰি যিটো ডাইচত উচৰা উচৰি পিঠিত অপোজিট নাম্বাৰ নাথাকিব সেইখনেই হ'ব প্ৰদত্ত চিত্ৰটোৰ পৰা গঠন কৰিবলগীয়া ডাইচ। উত্তৰ হ'ব অপচন ডি। নেক্সট কুৱেশ্যনটো কৰোঁ। এই চিত্ৰটোৰ পৰা তলৰ কোনটো ডাইচ গঠন কৰিব পৰা যাব? এৰ অপোজিট হ'ব ডি, বিৰ অপোজিট হ'ব ই, থাকিলে চি আৰু এফ। চিৰ অপোজিট হ'ব এফ। অপচন এ ত বি আৰু ই আছে। বি আৰু ই হৈছে অপোজিট এলফাবেট। উচৰা উচৰি পিঠিত অপোজিট এলফাবেট হ'ব নোৱাৰে। অপচন এ কেনসেল। অপচন বি ত এফ আৰু বি অপোজিট এলফাবেট নহয়। এফ আৰু ডি অপোজিট এলফাবেট নহয়। ডি আৰু বি অপোজিট এলফাবেট নহয়। অপচন বি ত উচৰা উচৰি পিঠিত এটাও অপোজিট এলফাবেট নাই। চি অপচনটোত এ আৰু ডি অপোজিট এলফাবেট আৰু ডি অপচনটোত চি আৰু এফ অপোজিট এলফাবেট। এই দুইটা অপচনেই কেনসেল। উত্তৰ হৈছে অপচন বি। নেক্সট কুৱেশ্যন, হৰণ চিনৰ অপোজিট হ'ব বিয়োগ চিন, @ৰ অপোজিট হ'ব ষ্টাৰ, থাকিলে যোগ চিন আৰু সমান চিন। যোগ চিনৰ অপোজিট হ'ব সমান চিন। অপচন এ ত যোগ চিন আৰু সমান চিন আছে। যোগ চিন আৰু সমান চিন হৈছে অপোজিট। যোগ চিন আৰু সমান চিন অপোজিটত থাকিব লাগে, কিন্তু ইয়াত উচৰা উচৰি পিঠিত যোগ আৰু সমান চিন আছে। অপচন এ টো কেনসেল। অপচন বি ত হৰণ চিন আৰু বিয়োগ চিন এই দুটা চিন হৈছে অপোজিট চিন। এই অপচনটোও কেনসেল হ'ব। অপচন চি ত @ আৰু ষ্টাৰ হৈছে অপোজিট। অপচন চি টো কেনসেল। থাকিলে অপচন ডি। অপচন ডি ত ষ্টাৰ আৰু বিয়োগ চিন অপোজিট নহয়। ষ্টাৰ আৰু যোগ চিন অপোজিট নহয়। যোগ চিন আৰু বিয়োগ চিন অপোজিট নহয়।
অপশ্যন ডিত ওচৰা ওচৰি পিঠিত অপজিট নাই উত্তৰ হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন ইয়াত চিধা চিধিকৈ তিনিটাকৈ বৰ্গ আছে তিনিটাকৈ বৰ্গ থাকিলে 1 ৰ অপজিট হ'ব 3 2 ৰ অপজিট হ'ব 6 বাকি থাকিলে 5 আৰু 4 5 ৰ অপজিট হ'ব 4 4 ৰ অপজিট হ'ব 5 অপশ্যন এ 2 আৰু 6 হৈছে অপজিট নাম্বাৰ এই অপশ্যনটো কেনসেল অপশ্যন বি 1 আৰু 6 অপজিট নাম্বাৰ নহয় 1 আৰু 5 অপজিট নাম্বাৰ নহয় 6 আৰু 5 অপজিট নাম্বাৰ নহয় অপশ্যন চিত 1 আৰু 3 অপজিট নাম্বাৰ অপশ্যন ডিত 4 আৰু 5 হৈছে অপজিট নাম্বাৰ অপশ্যন বিত ওচৰা ওচৰি পিঠিত এটাও অপজিট নাম্বাৰ নাই উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন 4 ৰ অপজিট হ'ব 6 3 ৰ অপজিট হ'ব 5 থাকিলে 2 আৰু 1 2 ৰ অপজিট হ'ব 1 আৰু 1 ৰ অপজিট হ'ব 2 অপশ্যন এ 1 আৰু 2 অপজিট নাম্বাৰ এই অপশ্যনটো কেনসেল অপশ্যন বি 3 আৰু 5 হৈছে অপজিট নাম্বাৰ এই অপশ্যনটোও কেনসেল অপশ্যন চি 5 আৰু 6 অপজিট নাম্বাৰ নহয় 5 আৰু 2 অপজিট নাম্বাৰ নহয় 6 আৰু 2 অপজিট নাম্বাৰ নহয় অপশ্যন ডি 4 আৰু 6 হৈছে অপজিট নাম্বাৰ অপশ্যন ডি টো কেনসেল উত্তৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন এই হাফ কালাৰ পিঠিৰ অপজিট হ'ব ফুল কালাৰৰ পিঠিটো বগা পিঠিৰ অপজিটত থাকিব এই বগা পিঠি থাকিলে এই ক্ৰছ চিন থকা পিঠি আৰু এই সৰু সৰু স্কয়াৰ থকা পিঠি ক্ৰছ চিনৰ এই পিঠিৰ অপজিট হ'ব এই সৰু সৰু স্কয়াৰ থকা পিঠি অপশ্যন এ বগা পিঠি আৰু বগা পিঠি হৈছে অপজিট পিঠি এই অপশ্যনটো কেনসেল অপশ্যন বিত হাফ কালাৰৰ অপজিট পিঠি হৈছে এই ফুল কালাৰ পিঠি এই অপশ্যনটোও কেনসেল অপশ্যন চিত সৰু সৰু স্কয়াৰ থকা পিঠিৰ অপজিট হৈছে এই ক্ৰছ চিন থকা পিঠি অপশ্যন চিও কেনসেল অপশ্যন ডিত হাফ কালাৰ পিঠিৰ অপজিট সৰু সৰু স্কয়াৰ থকা পিঠি নহয় হাফ কালাৰ পিঠিৰ অপজিট বগা পিঠি নহয় সৰু সৰু স্কয়াৰ থকা পিঠিৰ অপজিট বগা পিঠি নহয় অপশ্যন ডিত ওচৰা ওচৰি পিঠিত এটাও অপজিট পিঠি নাই প্ৰদত্ত চিত্ৰটোৰ পৰা গঠন কৰিব পৰা ঘনকটো হৈছে অপশ্যন ডিত থকা ঘনক উত্তৰ হৈছে অপশ্যন ডি